নিশা গ্লেমাৰ বাইকত বহুৱাই জানমণিক পলুৱাই নিছিল প্ৰেমিকে সুখৰ সংসাৰ গঢ়াৰ সপোন দেখিছিল প্ৰেমিক প্ৰেমিকাই কিন্তু নিয়তিৰ পৰিহাস পূৰণ নহল দুয়োৰে সপোন নিশা পলাই গৈ থাকোতে ভয়ংকৰ দুৰ্ঘটনাত পতিত প্ৰেমিক প্ৰেমিকা মৃত্যু যেন এতিয়া সুলভ নিয়তিয়ে কেতিয়া কাক বুকুৰ মাজৰ পৰা কাঢ়ি লৈ যায় কোনো ঠিকনা নাথাকে হয়তো প্ৰেমিক সচিন দলে আৰু প্ৰেমিকা জানমণি মেডকেও জনা নাছিল তেওঁলোকৰ সৈতে কি ঘটিবলৈ গৈ আছে বহু বছৰীয়া প্ৰেমৰ সম্পৰ্কক স্বীকৃতি দিয়াৰ সপোন লৈ 30 বছৰীয়া সচিনে পলুৱাই নিছিল 22 বছৰীয়া জানমণি মেডকক সচিন জানমণিৰ ঘৰ ধেমাজিৰ চিলাপথাৰত নিশা 10 মান বজাত বাইকত আগে আগে গৈছিল প্ৰেমিক প্ৰেমিকা পিছে পিছে গৈছিল বন্ধুবৰ্গ কিন্তু হঠাৎ দুৰ্ঘটনাত পতিত হয় প্ৰেমিক প্ৰেমিকা গৈ থকা বাইকখন এই হুকাবহ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় প্ৰেমিকা জানমণিৰ হাস্পতালৰ বিছনাত জীৱন মৃত্যুৰে যুঁজিছে প্ৰেমিক সচিন কালি ৰাতি 9টা বজাত আমাৰ লগৰ এজনে বিয়া পাতিবলৈ লগত লৈ গৈছিলে আমাকো মোৰ নাম দীপেন পাইট ল'ৰাজনৰ নাম সচিন দলে লগতে ঘৰ ভাঙি দিয়া চিচি মোক বলুখা কৰি শুনিছিলোঁ আমি ইমানকৈ গম নাপাওঁ লগৰজনে লৈ আনিছিলে আমাক লগত আহিবলৈ তাৰপিছত লগৰজনে ছোৱালীটো আনিছিলে লগত বাইক এডাল দিলে আকৌ লৈ গৈছিলে তো পিপলগুৰি টাৰ্ণিং পইণ্টত এক্সিডেণ্ট হৈ আছিলে পিছে পিছে আমি আহি আছিলোঁ দেখিছিলোঁ তাৰপিছত 108 কল কৰিলোঁ আৰু লগৰ ওচৰ চুবুৰীয়াক মাতিছিলোঁ তো গম পোৱা নাই আগতে গৈ আছিল আমি পিছে পিছে আহিছিলোঁ ছাইডত পৰি থকা অৱস্থাত বাইক তলত আৰু মানুহ দুজন তলত ছাইডত নহয় বিয়া পাতিব নহয় ঘৰ চলাবলৈ লৈ আহিছিলে হ'লেও তাৰ ঘৰত অলপ অসুবিধা বিয়া পাতিবলৈ মন বাঢ়িছিলে বিয়া পাতিছে বিয়া পাতিবলৈ বেংগত থকা নাই আপোনাৰ ল'ৰা আছে মোৰ ল'ৰা আছে কি নাম শচীন দলে সচিন দলে হয় মোৰ নামটো মোৰতো হেমকান্ত কোন ঠাইত ঘৰ এইফালে বগী মেলি অলপ এই ব্ৰিজত অলপ বটিয়াই পেলাই কাৰোবাক সন্দেহ কৰে নেকি কাৰোবাক সন্দেহ কৰিছে নেকি মানে আপোনাৰ কিহত খুন্দা মাৰিলে বুলি কৈছে ক'ত খুন্দা মাৰা নাই বোলে টাৰ্ণিংটো মানে কোনে কোনে কৈছে কোনে কোনে কিছু আহিব কোনে বেগটো মাৰিলে নেকি আমিতো নেদেখিলোঁ নহয় সিহঁতে জানে আৰু তেনেকৈ ছোৱালীজনী কোন গাঁৱৰ আছিলে ছোৱালীজনী এই বলুকাগুৰি চিলাপথাৰৰ পৰা কল্যাণ গগৈ অসম লাইভ 24